আজি সিন রিক্রিয়েশন করা হল কিন্তু তার পূর্বৰ এটা আমি দৃশ্য দেখুৱাম যি দৃশ্য দেখাৰ পাছত আপোনালোক নিশ্চিত হ'ব কি ধৰণে সোনম প্ৰস্তুত হৈ আছিল ৰাজা ৰঘুবংশীক হত্যাৰ বাবে তিনি ভাৰতীয় হত্যাকাৰীয়ে পৰ্যটকৰ বেখেৰে সেই স্থান পৰিদৰ্শন কৰি আছিল হাতত লাখুটি আছিল বেগত আছিল লুকুৱাই অনা অস্ত্ৰ দুখনকৈ দা কেমেৰা দেখি হত্যাকাৰীয়ে মুখ ঢাকি লুকাবলৈ চেষ্টা কৰিছিল যে কেতিয়াবা যদি ধৰা পৰো এই ভিজুৱেলত ওলাই যাও তেন্তে হয়তো আমি ধৰা পৰি যাব পাৰো সম্পূৰ্ণ পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল ৰাজাক আগে আগে ৰাজাক লগত লৈ আগবাঢ়ি গৈছিল সোনম গোপনে তিনি হত্যাকাৰীক সোনমে দিছিল লাইভ লোকেশন যে আমি ক'ত আছো হোৱাটছআপ যোগে হত্যা কৰিলৈ সোনমে অহৰ্নিশে মেছেজ কৰি আহিছিল এটা বিশেষ মোবাইল নম্বৰে যিটো নম্বৰ পাছত সুইচ অফ কৰি দিয়া হৈছিল সোনমৰ মেছেজ মতে ৰাজাক অনুসৰণ কৰি গৈছিল হত্যাকাৰীয়ে ৰাজাক হত্যা কৰাৰ পিছত হত্যাকাৰীৰ লগত উভতি আহিছিল সোনম আৰু হেয়াই দেখা পাইছিল গাইড টুৰিষ্ট গাইড এলবাৰ্টে পৰৱৰ্তী সময়ত টুৰিষ্ট গাইড এলবাৰ্টে কৈছিল যে সোনমক যাওঁতে এজন ব্যক্তিৰ লগত দেখিছিল আগতে তিনিজন ব্যক্তিৰ লগত এই দৃশ্যটো পৰ্যটকৰ কেমেৰাত বন্দী হৈছে সেই লুংলুঙিয়া পথটোৰে আগবাঢ়ি গৈছিল আৰু তেতিয়াই তিনিটাকৈ টুৰিষ্ট ইয়াৰ চাওক সোনমে লুংলুঙিয়া পথটোৰে আগবাঢ়িছে অন্য টুৰিষ্টৰ মোবাইলত বন্দী হৈছে এই দৃশ্য তেতিয়ালৈকে কোনো লোক তাত উপস্থিত আছিল কিন্তু এই পথটোৰে গৈ এনেকুৱা এটা নিৰ্জন পথেৰে গৈ এনেকুৱা এটা স্থানত অৱস্থান ল'লে য'ৰ পৰা আৰু কোনো পৰ্যটক অন্য পৰ্যটক যি স্থানত নাছিল আৰু যি স্থানলৈকে গৈ আছে পাহাৰৰ এই লংলুঙিয়া পথটোৰে সোনমে একমাত্ৰ মেছেজৰ জৰিয়তে তিনি সুপাৰী কিলাৰক নিজৰ তথ্য দাখিল কৰি গৈছিল যে আমি এই ৰাস্তাটোৰে আগবাঢ়ি গৈ আছো আমাক নিৰীক্ষণ কৰি তোমালোকে আহি থাকা আৰু সময় সুবিধা পালেই ৰাজাক আক্ৰমণ কৰিবা ৰাজাই যি সময়ত গৈ আছিল হয়তো ৰাজাৰ মুখত অকণমানো তেতিয়ালৈকে ভাবিব পৰা নাছিল এয়া চাওক খুব সুন্দৰকৈ মূৰত এটা টুপি পিন্ধি ৰঙীন চাৰ্ট পৰিহিত এয়া হৈছে ৰাজা হানিমুনলৈকে গৈছিল পত্নীয়ে বিচাৰিছিল শিলং ফুৰিব যাব লাগে চেৰাপুঞ্জী ফুৰিব যাব লাগে হানিমুনত আৰু ৰাজাই পত্নীৰ কথামতে লৈ গৈছিল হানিমুনলৈকে আৰু সেই সময়ত ৰাজা নিশ্চিত আছিল যে মই ফুৰিব গৈ আছো কিন্তু মুখ ঢাকি আহি থকা এইকেইটাই আছিল সেই ঘাতক আগফালে সোনম আগফালে আছিল সোনমে প্ৰথমতে দেখি কিছু ৰৈ গৈছিল যেতিয়া তিনি ব্যক্তিক ওচৰতে দেখিছিল সোনমে ৰৈ গৈছিল যে উভতি আহিলচোন তাৰ পাছত সোনম নিশ্চিত আছিল যে আমি তলত গৈ আছো তলৰ পৰা উভতি আহিছা আসলতে ঘটনাৰ পূৰ্বে সেই তিনি সুপাৰী কিলাৰ তলৰ সেই ঠাইলৈকে গৈছিল যি ঠাইত গৈ প্ৰথমতে ৰেকি কৰি লৈছিল যে এই স্থানৰ পৰা আমি যদি এই অপৰাধটো সংঘটিত কৰোঁ হত্যা কৰোঁ কোনোবাই আমাক দেখিব নেকি নাই নেদেখে নিশ্চিত হৈছিল সেই স্থানত কোনো পৰ্যটক আছে নেকি নাই সেই স্থানলৈকে কোনো পৰ্যটক যোৱাৰ সম্ভাৱনা নাই কাৰণ এই স্থানেৰে গৈ তেওঁলোকে অন্য এটা পথ লৈছিলে যিটো পথেৰে যোৱাৰ সম্ভাৱনা যথেষ্ট কম অন্য পৰ্যটক এটা বন্ধ হৈ থকা পথ আছিল এটা বন্ধ হৈ থকা স্থান আছিল পৰিত্যক্ত স্থান সেই স্থানটোলৈকে লৈ গৈছিল সোনমে ৰাজাক আৰু তাৰ পাছত এই আমি ৰেড মাৰ্ক কৰি আপোনালোক দেখুৱাইছো মুখ লুকুৱাবলৈ চেষ্টা কৰিছিল এই তিনিটা সুপাৰী কিলাৰ তাৰ পূৰ্বেই তাত আছিল গতিকে ছবিয়ে স্পষ্ট কৰি দিছে পুনৰবাৰ তাৰ পাছত পাছে পুনৰ সুপাৰী কিলাৰ কেইটা পৰৱৰ্তী সময়ত সেই স্থানত গৈ উপস্থিত হৈছিল আৰু সময় সুবিধা সুযোগ বুজি দুখনকৈ দা উলিয়াই তিনিজন সুপাৰী কিলাৰে এটাকৈ তিনিবাৰ আক্ৰমণ কৰিছিল তৃতীয়টো আক্ৰমণত নিথৰ হৈ পৰিছিল ৰাজা ৰঘুবংশী কেৱল মাত্ৰ তেজ আৰু তেজ চিটিকি পৰিছিল পত্নী সোনমৰ চুলাত সেই টপটোতো তেজৰ চেকুৰা আছিল হত্যাকাৰীৰ চুলাত তেজৰ চেকুৰা আছিল আৰু সেইবাবে হত্যাকাৰী এটা ৰেইনকোট কিছু দূৰত পেলাই থৈ গৈছিল য'ত তেজৰ চেকুৰা লাগি আছিল এই যিকেইজোৰ কাপোৰ পিন্ধি হত্যাকাৰী ওপৰলৈ উঠি আহিছিল পৰৱৰ্তী সময়ত মেঘালয় আৰক্ষী যেতিয়া ইন্দোৰত গ'ল অভিযান চলালে হত্যাকাৰীক বিচাৰি এই কাপোৰকেইটাও উদ্ধাৰ কৰিছিল আৰু সেই কাপোৰকেইটাও ফৰেনচিকত পঠোৱা হৈছিল আৰু তাতো তেজৰ চেকুৰাৰ সম্ভেদ পোৱা বুলি জানিব পৰা গৈছিল সূত্ৰমতে যে সেই একেই তেজৰ চেকুৰা ৰাজা ৰঘুবংশীৰ ডিএনএৰ সৈতে মিলিছিল গতিকে ছবিসমূহে স্পষ্ট কৰিছিল কিমান পৰিকল্পিতভাৱে পত্নী সোনমে ৰাজাক হত্যা কৰিছিল পত্নীৰ মুখত শ্লেক মানো অকণো অনুতপ্ত হোৱা নাছিল সেই সময়ত সম্পূৰ্ণ সুস্থ মগজুৰে সেই স্থানলৈকে ৰাওনা হৈছিল খুব দৃঢ়ভাৱে যে আজি হত্যা কৰিমেই ৰাজাক ৰাজাই কিন্তু সেই সময়ত
অনুভৱ কৰিব পৰা নাছিল যে আৰু মাত্ৰ কেইটামান খোজ তাৰ পাছত এই সুন্দৰ সুঠম যুৱকজন নোহোৱা হৈ যাব সিন ৰিক্ৰিয়েশ্যন কি ধৰণে হৈছিল পোনপটীয়াকৈ আমি আপোনালোকক দেখুৱাব লৈছো এয়া চাওক মেঘালয়ৰ সেই দৃশ্য বন্দী হৈছে যদি এই ঘটনাত ৰিক্ৰিয়েশ্যন কৰা হৈছে ৰিপ্লে কৰা হৈছে হত্যা কি ধৰণে কৰা হ'ল আজি সোণম আৰু তিনি অপৰাধীক ঘটনাস্থলীলৈকে লৈ গৈছে এয়া মেঘালয় আৰক্ষীয়ে আৰু লৈ যোৱাৰ পাছত আটাইকে সোধা হৈছে যে হত্যা কি ধৰণে কৰিলা প্ৰথমতে কোনে আক্ৰমণ কৰিল এখন উইণ্ডত আপোনালোকে দেখিবলৈ পাইছে পৰ্যটকৰ কেমেৰাত আবদ্ধ হোৱা এটা দৃশ্য য'ত ৰাজা সোণম আৰু তিনি হত্যাকাৰীক দেখিবলৈ পোৱা গৈছে আনখন উইণ্ডত এতিয়া আমি আপোনালোকক দেখুৱাইছো সিন ৰিক্ৰিয়েশ্যনৰ দৃশ্য सुला के रखा है यार नीचे सुला के रखा है बहुत बात बोल दिया उसका सुनना पड़ेगा चलना अब क्यों रहा हो गया সিন ৰিক্ৰিয়েশ্যনৰ পাছত এতিয়া মেঘালয় আৰক্ষী কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত লৈ গৈছে সোণম আৰু তিনি হত্যাকাৰীক তিনি সুপাৰী কিলাৰক পুনৰ সদৰ থানালৈকে এই নিৰ্জন স্থানতেই সিন ৰিক্ৰিয়েশ্যন কৰা হৈছিল ৰিপ্লে কৰা হৈছিল ঘটনা কিদনে সংঘটিত হৈছিল আৰু তাৰ পাছত এতিয়া এই ঘটনাৰ জৱানবন্দী লৈ সকলো ৰেকৰ্ডিং কৰা হৈছে যি যি তথ্য দাঙি ধৰিছিল অপৰাধীয়ে আৰু তাৰ পাছত এতিয়া তেওঁলোকক পুনৰ লৈ যোৱা হ'ল সেই স্থানলৈকে য'ত পুনৰ জেৰা চলিব সোধা পোছা চলিব আৰু সকলো তথ্য সামৰি আদালতত দাখিল কৰা হ'ব অভিযোগনামা NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা